ডক্টৰ ভূপেন হাজৰিকা স্মৃতিত নলবাৰী বিদ্যাঞ্চল স্কুলত গীত আৰু কথাৰে সুৰৰ মালিতা শীৰ্ষক সংগীত যাত্ৰা অনুষ্ঠান। আজি নলবাৰী জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিদ্যাঞ্চল স্কুলত সংগীত যাত্ৰা শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত তথা বিদ্যালয়খনৰ আজি ৪টাকৈ সাংস্কৃতিক গৃহৰ শুভ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যাঞ্চল স্কুলৰ প্ৰেক্ষাগৃহত গীত আৰু কথাৰে সুৰৰ মালিতা শীৰ্ষক সংগীত যাত্ৰা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষ জিতেন্দ্ৰ কুমাৰ জৈনে আগধৰা অনুষ্ঠানটোত বিশিষ্ট শিল্পী তথা উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্দীপ চমৰীয়া অংশগ্ৰহণ কৰি গীত পৰিৱেশন কৰাত পৰিলক্ষিত হয়। তদুপৰি বিশিষ্ট শিল্পীগৰাকীৰ সৈতে বিদ্যালয়খনৰ 3গৰাকী শিক্ষক ক্ৰমে প্ৰাঞ্জলি ডেকা, চন্দন হালৈ আৰু প্ৰীতিস্মিতা দত্তই গীত পৰিৱেশন কৰাত পৰিলক্ষিত হয়। তদুপৰি আজিৰ এই অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী প্ৰকাশ শৰ্মা, কৃষ্ণ আগৰৱালা সহ নলবাৰী সমাজ জীৱনৰ লগত জড়িত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। আজি আমাৰ বিদ্যাঞ্চল স্কুলত সাংস্কৃতিক গৃহ 4টা উদ্বোধন কৰা হৈছে আৰু এই উপলক্ষে আমাৰ বিদ্যালয়ত সংগীত যাত্ৰাৰ উদ্যোগত সন্দীপ চমৰীয়াৰ প্ৰচেষ্টাত গীত আৰু সুৰেৰে এক মালিতা, গীত আৰু কথাৰ সুৰৰ এক মালিতাৰ অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি এটা সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ। ডক্টৰ ভূপেন হাজৰিকা দেৱক স্মৃতি চাৰণ কৰি আমাৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা শিল্পী সন্দীপ চমৰীয়াই গীত পৰিৱেশন কৰিছে আৰু আজি নলবাৰীত তেখেতে অন্যান্য কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।